আইচোলেটছ এণ্ড হাইড্ৰ'কাৰ্বনৰ নমেনক্লেচাৰ পঢ়াইছিলোঁ। আজি তোমালোকক মই ব্ৰাঞ্চ এণ্ড হাইড্ৰ'কাৰ্বন মানে শাখা শৃংখলযুক্ত হাইড্ৰ'কাৰ্বনৰ নমেনক্লেচাৰ পঢ়াম। আৰু শাখা শৃংখলযুক্ত হাইড্ৰ'কাৰ্বনৰ নমেনক্লেচাৰ জানিবৰ কাৰণে তোমালোকে কেইটামান ৰুল জানিব লাগিব। সেই ৰুলকেইটা তোমালোকক মই ক'ম। মই ৰুলকেইটা লিখি নিদিওঁ, তোমালোকে কিতাপত পাবাই। জাষ্ট মই কৈ দিম, এক্সাম্পল হোৱা তোমালোক বুজাই দিম। এক নম্বৰ ৰুলটো হৈছে তোমালোকে আটাইতকৈ দীঘল কাৰ্বন শৃংখলডাল প্ৰথমতে চিলেক্ট কৰিব লাগিব। ইউ হেভ টু চিলেক্ট দ্য লংগেষ্ট কাৰ্বন চেইন। চাপ'জ এক্সাম্পল এটা দি দিছোঁ মই। তোমালোকে এইটো এক্সাম্পল চাওঁ। ইয়াত তোমালোকে এতিয়া চিলেক্ট কৰিব লাগিব আটাইতকৈ লংগেষ্ট কাৰ্বন শৃংখলডাল কোনডাল হ'ব। তোমালোকে ক্ৰমিক নাম্বাৰ লিখি দিয়া। এইটো 1 নম্বৰ দিলোঁ, 2 নম্বৰ, 3, 4, 5, 6, 7, 8, 9, 9টা কাৰ্বন আছে। তোমালোকে আৰু এটা দিব পাৰা। এইটো চাপ'জ আকৌ 1 নম্বৰ দিয়া দিছোঁ, তলে তলে দিছোঁ 2, 3, 4, 5, 6, 7, 8। এতিয়া চোৱা, তোমালোকে যিটো ওপৰৰ আমি 1, 2, 3, 4 লিখিছোঁ তাতে কেইটা কাৰ্বন আছে? চেইনডালত 9টা কাৰ্বন। আৰু যিটো তলত আছে তাতে কেইটা কাৰ্বন আছে? 8টা কাৰ্বন। গতিকে লংগেষ্ট কাৰ্বন চেইনডাল কোনডাল হ'ব? ওপৰডাল হ'ব নে এইডাল হ'ব? নিশ্চয় এইডাল হ'ব। গতিকে আমি নমেনক্লেচাৰ কৰিলে এইডাল মুখ্য চেইন হ'ব, এই যৌগটো। এইটো হৈছে তোমালোকৰ 1 নম্বৰ ৰুল। ইউ হেভ টু চিলেক্ট দ্য লংগেষ্ট কাৰ্বন চেইন। এতিয়া তোমালোকৰ 2 নম্বৰটো। ৰুলটো হৈছে দুই নম্বৰ ৰুলটো কি হ'ব? তোমালোকে এই ক্ৰমিক নাম্বাৰবোৰ বহাওঁতে এনেদৰে বহাব লাগিব যাতে এই যিবোৰ শাখা কাৰ্বন লাগি আছিল, যিবোৰ এলকাইল গ্ৰুপ লাগি আছিল, তাৰ কৰস্পণ্ডিং ক্ৰমিক নাম্বাৰকেইটাৰ যোগফল ন্যূনতম হ'ব লাগিব, মানে লিষ্ট হ'ব লাগিব একদম কমটো। এতিয়া চোৱা, তোমালোকে ইয়াৰ পৰা নমেনক্লেচাৰ ইয়াৰ পৰা তোমালোকে ক্ৰমিক নাম্বাৰ বহালা 1, 2, 3, 4, 5, 6, 7, 9 হ'ল। তোমালোকতো ইফালৰ পৰা নমেনক্লেচাৰ ক্ৰমিক নাম্বাৰটো বহাব পাৰা 1, 2, 3, 4, 5, 6, 7, 8, 9। গতিকে ওপৰৰ পৰা ক্ৰমিক নাম্বাৰ বহাওঁতে যি এই এলকাইল গ্ৰুপ দুটা আছিল যে, এই এলকাইল গ্ৰুপ দুটাৰ তাৰ কৰস্পণ্ডিং নাম্বাৰ কি আছিল? 2 আৰু 6। ইফালৰ পৰা বহালে কিমান হ'ব? 2 + 6 = 8। আৰু আমি যদি তলৰ পৰা ক্ৰমিক নাম্বাৰবোৰ বহুৱাওঁ তেতিয়া তাৰ কৰস্পণ্ডিং ক্ৰমিক নাম্বাৰকেইটা কি হ'ব? 4 and 8। 4 + 8 = 12। এতিয়া আমাৰ ৰুলটো হৈছে সেই ক্ৰমিক নাম্বাৰকেইটাৰ যোগফল ন্যূনতম হ'ব লাগিব। গতিকে কোনফালৰ পৰা ক্ৰমিক নম্বৰ বহাব লাগিব? নিশ্চয় ইফালৰ পৰা। ইফালৰ পৰা বহালে 2 + 6, 8। গতিকে এইটো ৰুল ফ'ল' কৰিব। এইটো হৈছে তোমালোকৰ ছেকেণ্ড ৰুল। এইবাৰ তোমালোকৰ 3 নম্বৰ ৰুলটো কৈ দিছোঁ। বুজি পাইছা নহয়? মানে যি এলকাইল গ্ৰুপ আছে সেই এলকাইল গ্ৰুপকেইটাৰ ক্ৰমিক নাম্বাৰ দুটাৰ যোগফল ন্যূনতম হ'ব লাগিব আৰু সেইফালৰ পৰা তোমালোকে ক্ৰমিক নাম্বাৰবোৰ বহাব লাগিব। গতিকে ইফালৰ পৰা কৰিলে 2 + 6, 8। ইফালৰ পৰা যদি আমি ক্ৰমিক নাম্বাৰ বহাওঁ 4 + 8, 12। গতিকে নিশ্চয় 2 + 6, 8 এইটো ফ'ল' কৰিব। এইটো হৈছে তোমালোকৰ ছেকেণ্ড ৰুল।
3 নম্বৰ ৰুলটো হৈছে সাপোজ যিকোনো এটা চেইন এটা ৰাখি দিছোঁ তোমালোকক সাপোজ ইয়াত আছে CH3 ইয়াত আছে CH2 CH3 ইয়াৰ পৰা নমেনক্লেচাৰ কৰিলোঁ কমিক নাম্বাৰটো দিলোঁ 3 4 5 6 গতিকে আমি নামাকৰণ কৰোঁতে নমেনক্লেচাৰ কৰোঁতে আমি এই যিবোৰ এলকাইল গ্ৰুপ আছিল এইটো মিথাইল এইটো ইথাইল যিটো পজিশ্যনত আছে সেইটো পজিশ্যনত কমিক নাম্বাৰটো তোমালোকে লিখিব লাগিব গতিকে ইয়াত নামাকৰণ কৰিবলৈ কি হ'ব এইটো 2 মিথাইল এইবোৰ নাম তোমালোকক দিয়ে দিছোঁ আগৰ আগৰ যিটো লাষ্ট ক্লাছত তোমালোকক লিষ্ট দিয়া দিছিলোঁ সেইখন আৰু এইটো কি হ'ব 4 নম্বৰত আছেনে 4 ইথাইল এনেকৈ লিখিব লাগিব তোমালোকে নামাকৰণ কৰোঁতে যিটো পজিশ্যনত এই এলকাইল গ্ৰুপবোৰ লাগি আছে সেইটো পজিশ্যনত তোমালোকে কমিক নাম্বাৰটো চাইডত লিখিব লাগিব 2 ডেছ মিথাইল এইটো 4 ডেছ ইথাইল এইটো হৈছে 3 নম্বৰ ৰুল এবাৰ 4 নম্বৰ ৰুলটো হৈছে suppose এই কাৰ্বন চেইনডালত যিকোনো সেম ফাংচনেল গ্ৰুপ মানে সেম এলকাইল গ্ৰুপ এটা বিভিন্ন পজিশ্যনত আছে ইটো পজিশ্যনত আছে ইটো পজিশ্যনত আছে ইটো পজিশ্যনত আছে তোমালোকে কমিক নাম্বাৰ হ'ল 1 2 3 4 5 6 7 এটা ফাইল নম্বৰটো এইটোৱে কৈছে যে যদি এটাতকৈ বেছি এলকাইল গ্ৰুপ থাকে বেলেগ বেলেগ পজিশ্যনত তেতিয়া সেই কমিক নাম্বাৰকেইটা তোমালোকে কমাৰে লিখিব লাগিব এইটো কেই নম্বৰ আছে 3 নম্বৰ কমা আৰু কেই নম্বৰ আছে 4 নম্বৰ কমা আৰু কেই নম্বৰ আছে 5 নম্বৰ তাৰপিছত যদি ইয়াত 3টা থাকে 3টাৰ কাৰণে কি আহিব তাৰ আগত ট্ৰাই আহিব ট্ৰাই যদি ইয়াত 2টা থাকিল হয় 2টা মিথাইল গ্ৰুপ থাকিল হয় তেতিয়া কি আহিল হয় 2টা মিথাইল গ্ৰুপ থাকিলে কি আহিল হয় ডাই যদি অকল এটা থাকিল হয় তেতিয়া অকল ডাইৰেক্ট ইথাইল আহিল হয় 3টা থাকিলে কি হয় ট্ৰাই আৰু যদি ইটো পজিশ্যনত এটা মিথাইল গ্ৰুপ থাকিল হয় 4টা থাকিল তেতিয়া কি হ'ল টেট্ৰা আৰু 5টা থাকিলে পেণ্টা এনেকৈ বাঢ়ি গৈ থাকে গতিকে ইয়াত লিখিলে কি হ'ব 2 3 4 5 ট্ৰাই মিথাইল এইটো হৈছে তোমালোকৰ 4 নম্বৰ ৰুল তোমালোকে এই এলকাইল গ্ৰুপ যদি একে এলকাইল গ্ৰুপ তোমালোকে বিভিন্ন পজিশ্যনত থাকে সেই কমিক নাম্বাৰকেইটা তোমালোকে কমাৰে লিখিব লাগিব আৰু যদি 2টা থাকে ডাই 3টা থাকিলে ট্ৰাই 4টা থাকিলে টেট্ৰা 5টা থাকিলে পেণ্টা এনেকৈ তোমালোকে লিখিব লাগিব এইটো হৈছে 4 নম্বৰ ৰুল এইবাৰ হৈছে তোমালোকৰ 5 নম্বৰ ৰুল ৰুলটো কৰি দিছোঁ অলপ এইটো এক্সাম্পল গতিকে চোৱা এতিয়া 5 নম্বৰ ৰুলটোত কি কৈছে এই যিবোৰ এলকাইল গ্ৰুপ আছিল এই যিবোৰ এলকাইল গ্ৰুপ আছে এই এলকাইল গ্ৰুপবোৰ নমেনক্লেচাৰ কৰিলে সদায় এলফাবেটিকেল অৰ্ডাৰ ফ'ল' কৰে এতিয়া এক্সাম্পল এইটো কি গ্ৰুপ এইটো হৈছে ইথাইল গ্ৰুপ আৰু এইটো হৈছে মিথাইল গ্ৰুপ গতিকে এলফাবেটিকেলি কোনটো পাৰ্ট পাবা ই আগত পাবা নে এম আগত পাবা নিশ্চয় ই আগত পাবা গতিকে নামক্লেচাৰ কৰিলে ইথাইলটো আগত আহিব তাৰপিছত তোমালোক কমিক নাম্বাৰ বহালে কেনেকৈ দিব লাগিব যিটো গ্ৰুপ আগতে লিখা বৰ্ণানুক্ৰমে যিটো গ্ৰুপ আগত পোৱা যায় সেইটো গ্ৰুপৰ কমিক নাম্বাৰটো ন্যূনতম হয় তোমালোকে ইয়াৰ পৰা যদি দিয়া কমিক নাম্বাৰ 1 2 3 4 5 6 7 8
এইটো কি হ'ব 3 নম্বৰ গ্ৰুপত CH2 ইথাইল গ্ৰুপ যেটো আগত আহিব তোমালোকে যদি ক্ৰমিক নাম্বাৰ ইফালৰ পৰা বহুৱা 1 2 3 4 5 6 7 8 এতিয়া এইটো কি হ'ব 6 নম্বৰ গ্ৰুপতে 6 নম্বৰ ক্ৰমিক নাম্বাৰ এটা আহিল ইথাইল গ্ৰুপটো কিন্তু ইয়াত 3 নম্বৰ যেটো ন্যূনতম সেইটোহে ফলো কৰিব এইটো ৰুলত বুজিলানে যেটো ইথাইল গ্ৰুপটো এলফাবেটিক্যালি ফাৰ্স্ট আহে এইটো মানে ইথাইল গ্ৰুপটো আগত লিখিব লাগিব আৰু লগতে যেটো এলফাবেটিক্যালি যেটো ফাৰ্স্ট আহে তাৰ ক্ৰমিক নাম্বাৰো ন্যূনতম হ'ব লাগিব গতিকে আমি ক্ৰমিক নাম্বাৰবোৰ ইফালৰ পৰা বহাব লাগিব 1 2 3 4 5 6 3 নম্বৰ ইথাইল গ্ৰুপ এইকেইটা ৰুল জানিলে তোমালোকে নমেনক্লেচাৰ কৰিবলৈ পাবা তোমালোকক এটা এক্সাম্পল এটা দি দিম মই এইকেইটা ৰুল তোমালোকে মনত ৰাখিবা এইকেইটা গ্ৰুপত জানিলে তোমালোকে নমেনক্লেচাৰবোৰ কৰিব পাৰিবা সাপোজ এটা এক্সাম্পল দি দিছোঁ তোমালোকক তোমালোকৰ কিতাপত আছেই যিটো এক্সাম্পল 12.7 এক্সাম্পল এটা কৰিছোঁ এইটো CH3 CH CH3 CH2 CH3 এতিয়া এইটো তোমালোকে নমেনক্লেচাৰ কৰিব লাগে এতিয়া ফাৰ্স্ট তোমালোকে ক্ৰমিক নাম্বাৰবোৰ বহুৱা ক্ৰমিক নাম্বাৰটো কোনফালৰ পৰা বহুৱাব লাগিব ইফালৰ পৰা বহুৱাব লাগিব নে ইফালৰ পৰা আগত আৰু ফাৰ্স্ট হেৰিটো হৈছে লংগেষ্ট কাৰ্বন চেইন কোনডাল হ'ব 1 2 3 4 5 6 7 8 এই 8টা হ'ব কিন্তু ইফালৰ পৰা হিচাপ 1 2 3 4 5 6 6টা 1 2 3 4 5 6 7টা গতিকে নিশ্চয় লংগেষ্ট কাৰ্বন চেইন এইডাল হ'ব এতিয়া সেকেন্ড হৈছে তোমালোকে ক্ৰমিক নম্বৰ বহুৱা ক্ৰমিক নম্বৰ বহুৱালে কি হ'ব লাগিব ন্যূনতম হ'ব লাগিব ন ইয়াৰ পৰা বহুৱাচোন 1 2 3 4 5 6 7 8 ইফালৰ পৰা বহুৱা 1 2 3 4 5 6 7 8 গতিকে এই মিথাইল গ্ৰুপৰ যিকেইটা পজিশ্যন আছে তাৰ ক্ৰমিক নম্বৰকেইটা যোগ কৰা ইফালৰ পৰা হিচাপ কৰিলে 2 plus 5 plus 6 6 বছৰ 11 2 13 কিন্তু ইফালৰ পৰা যদি আমি যোগ কৰোঁ কেই নম্বৰ আছে 3 plus 4 plus 7 7 4 11 11 3 14 গতিকে আমি ক্ৰমিক নম্বৰ কোনফালৰ পৰা বহুৱাব লাগিব নিশ্চয় এইফালৰ পৰা বহুৱাব লাগিব যেহেতু যোগফল 13 টো যেটো ন্যূনতম 14 কে 13 টো সৰু গতিকে ইফালৰ পৰা আমি ক্ৰমিক নম্বৰ বহুৱাব লাগিব গতিকে এইখিনি মুছি দিলোঁ মই আৰু এইকেইটা মুছি দিছোঁ তলৰকেইটা এতিয়া কি হৈছে কেই মিথাইল গ্ৰুপ একে মিথাইল গ্ৰুপ আছে ফাংচনেল গ্ৰুপ একে এলকাইল গ্ৰুপ কেইটা গতিকে মই কি কৈছিলোঁ কমাৰে লিখিব লাগে যেটো পজিশ্যনত থাকে কেই নম্বৰ পজিশ্যন আছে 2 কমা এইটো কেই নম্বৰ পজিশ্যন 5 এইটো কেই নম্বৰ পজিশ্যন আছে 6 2 5 6 আৰু এই গ্ৰুপকেইটা একে হয় নহয় একে গতিকে কেইটা আছে তিনিটা আছে তিনিটা মানে কি আহিব ট্ৰাই তাৰপিছত এইটো গ্ৰুপৰ নাম কি মিথাইল এটা আছে মিথাইল 2 5 6 ট্ৰাই মিথাইল তাৰপিছত মেইন চেইনডালত কেইটা কাৰ্বন আছে 8টা এলকেনৰ কাৰণে কি হয় অক্টেন এইটো হৈছে তোমালোকৰ নমেনক্লেচাৰৰ পদ্ধতি ফাৰ্ষ্টতে তোমালোকে মেইন দীঘল কাৰ্বন সিংগলডাল তোমালোকে সিলেক্ট কৰিলা তাৰপিছত ক্ৰমিক নম্বৰ তোমালোকে বহুৱা এইবোৰ সব চাব লাগিব এইবোৰ ন্যূনতম হ'ব লাগিব তাৰপিছত কেই নম্বৰ পজিশ্যন আছে 2 5 6 তিনিটা আছে কাৰণে কি হ'ল ট্ৰাই হ'ল তাৰপিছত কি গ্ৰুপ আছে এইটো মিথাইল আৰু যদি ইয়াত এলকাইল গ্ৰুপ থাকিল হয় এইটো এটা 2 5 6 ট্ৰাই কি হ'লে ইথাইল হৈ গ'লে মিথাইলৰ ঠাইত তাৰপিছত যদি 8টা কাৰ্বন আছে 8টাৰ কাৰণে কি হয় এলকেনত অক্টেন এইটো হৈছে তোমালোকৰ ফাৰ্ষ্ট এক্সাম্পল তাৰপিছত মই সেকেন্ড এটা এক্সাম্পল কৰিছোঁ তোমালোকৰ নেক্সট বি এক্সাম্পলটো কৈ দিছোঁ কিতাপত থকা CH3 2
CH এতিয়া এইটো নমেনক্লেচাৰ কৰিব লাগে গতিকে ফাৰ্ষ্টৰে আটাইতকৈ লংগেষ্ট কাৰ্বন চেইনবিলাক তোমালোকে চিলেক্ট কৰা কোনডাল হ'ব 1 2 3 4 5 6 7টা এইডালে হ'ব লংগেষ্ট কাৰ্বন চেইন তাৰপিছত তাৰ তলত নাই 1 2 3 4 5টা হ'ব 1 2 3 4 5 6টা হ'ব গতিকে লংগেষ্ট কাৰ্বন চেইন এইডাল হ'ব তাৰপিছত কি গ্ৰুপ আছে এইটো ইথাইল দুটা আছে ইথাইল আৰু এইটো মিথাইল গতিকে ইথাইলটো আগত আহিব নে মিথাইলটো আগত আহিব তোমাৰ গতিকে ইথাইলটো নিশ্চয় আগত আহিব আৰু ইথাইলৰ যিটো কমিক নাম্বাৰ আছে সেইটো কি হ'ব লাগিব ন্যূনতম হ'ব লাগিব গতিকে কোন ফালৰ পৰা নমিনেশ্যন কৰিব লাগিব ইফালৰ পৰা কৰিলে ইথাইলৰ যিটো কমিক নাম্বাৰ ন্যূনতম হ'ব নে ইফালৰ পৰা কৰিলে ন্যূনতম হ'ব নিশ্চয় ইফালৰ পৰা কৰিলে 1 2 3 4 5 6 7 এতিয়া কি আহিব প্ৰথমতে 3 this কি গুণটো ইথাইল তাৰপিছত আকৌ this কেই নম্বৰ আছে এইটো 5 নম্বৰ 5 মিথাইল 3 ইথাইল 5 মিথাইল কেইটা কাৰ্বন আছে 7টা কাৰণে কি হয় হেক্সনে হেড হয় হেপ্টেন গতিকে এইটোৱে হৈছে তোমালোকৰ এই সংকেতটোৰ নাম ফাৰ্ষ্টতে তোমালোকে 7টা কাৰ্বন আছে চাই ল'লা তাৰপিছত ইথাইলটো আগত মানে মিথাইলটো আগত আহিব নিশ্চয় ইথাইলটো আগত আহিব গতিকে ইথাইলটো আগত আহিব লাগিলে তোমালোকৰ কমিক নাম্বাৰটো কোনফালৰ পৰা বহাব লাগিব ইফালৰ পৰা বহাব লাগিব ইফালৰ পৰা বহালে এইটো 6 নম্বৰ পজিশ্যন হ'ল ইফালৰ পৰা বহালে এইটো 3 নম্বৰ পজিশ্যনত গতিকে ইফালৰ পৰা বহাব লাগিব তাৰপিছত কি আহিব 3 ইথাইল 5 মিথাইল তাৰপিছত কি আছে 7টা সেইটো কাৰণে কি হ'ব হেপ্টেন বুজিলা ঠিক আছে তোমালোকৰ আৰু এটা নিয়ম আছে সেইটো ওপৰতকৈ দেখাই দিছোঁ মই যদি তোমালোক কোনো এটা যৌগত সমান দৈৰ্ঘ্যৰ দুডাল চেইন থাকে যদি যৌগত সমান দৈৰ্ঘ্যৰ দুডাল চেইন থাকে তোমালোকে কোনডালৰ মুখ্য চেইন হিচাপে ল'বা এইটো হৈছে কুৱেশ্যন যদি সমান দৈৰ্ঘ্যৰ দুটা চেইন থাকে এটা কম্পাউণ্ডত তেতিয়া যিডাল চেইনত বেছি শাখা থাকে সেই চেইনডালৰ মুখ্য চেইন হিচাপে ধৰিব লাগিব বুজিলানে তোমালোকে এক্সাম্পল দিলে বুজি পাবা এক্সাম্পলটো দি দিছোঁ তোমালোকক এই কম্পাউণ্ডত চোৱা তোমালোকৰ দুটা সমান দৈৰ্ঘ্যৰ দুডাল চেইন আছে তোমালোকৰ ইয়াৰ পৰা 1 নম্বৰ দিলোঁ 1 2 3 4 5 6 7 8 9 10 ইডাল আছে নহয় আৰু ইডাল আছে 1 2 3 4 5 6 7 8 9 10 গতিকে সমান দৈৰ্ঘ্যৰ দুডাল চেইন আছে গতিকে মুখ্য চেইন কোনটা ল'ব এতিয়া ফাৰ্ষ্ট ইটোৰ পৰা এইটো চাইছোঁ 1ৰ পৰা ইফালে যদি ইডাল মুখ্য চেইন হয় তেতিয়া শাখা কেইটা থাকিব এইটো এটা শাখা হ'ব আৰু এইটো এটা শাখা হ'ব গতিকে দুটা শাখা থাকিব বুজিলে আৰু যদি আমি ইফালৰ পৰা কৰোঁ আমি কমিক নাম্বাৰটো তেতিয়া শাখা কেইটা হ'ব চোৱা ইফালৰ পৰা কৰিলে এইটো এটা শাখা হ'ব এটা শাখা 1 নম্বৰ এইটো এটা শাখা হ'ব 2 নম্বৰ শাখা তাৰপিছত এই গোটাইখিনি এটা শাখা হ'ব
কি হ'ব এইটো 3 নম্বৰ শাখা গতিকে মুখ্য চেণ্টাৰ কোনডাল হ'ব নিশ্চয় এইডাল বুজিলা এতিয়া ইয়াৰ নমেনক্লেচাৰ কৰিবলৈ কি হ'ব এতিয়া এইখিনি মুছি দিছোঁ আমাৰ মেইন চেইনডালৰ গতিকে নমেনক্লেচাৰ কৰিবলৈ কি হ'ব এতিয়া এইটো কি নম্বৰ আছে 5 নম্বৰ এইটো মিঠাই ক'ত আছে দুটা কি হ'ব কৈছে 3 নম্বৰ পজিশ্যন আছে তাৰপিছত এইটো 5 নম্বৰ কি আছে এইটো এই গোটাই গ্ৰুপটো আছে ফাৰ্ষ্টত আমি এই গ্ৰুপটোৰ নামাকৰণটো কৰিব লাগিব এক্সট্ৰা কেই নম্বৰ পজিশ্যন আছে 5 নম্বৰ 5 ডেজ তাৰপিছত তোমালোকে এইখিনি বস্তু এক্সট্ৰাকৈ নামাকৰণ কৰিব লাগিব একে নিচিনা একে ৰুল গতিকে এইখিনি বস্তু নামাকৰণ কৰিব লাগিলে কোনফালৰ পৰা নামাকৰণটো হ'ব ইফালৰ পৰা হ'বনে ইফালৰ পৰা হ'ব নিশ্চয় ইফালৰ পৰা হ'ব 1 2 3 4 কিয় হ'ব কাৰণ এই গ্ৰুপটো আমি 2 নম্বৰ পজিশ্যনত পাম ইফালৰ পৰা কৰিলে আমি 3 নম্বৰ পজিশ্যনত পালোঁ 3 নম্বৰ পজিশ্যনত পালোঁ গতিকে ইফালৰ পৰা হ'ব 5 ডেজ কি হ'ব এইটো 2 কি আছে এইটো ইথাইল তাৰপিছত গোটাই গ্ৰুপটো কেইটা কাৰ্বন আছে 4টা কাৰণে কি হ'ব বিউটেন নহয় কিন্তু ইয়াত বিউটাইল হ'ব যিহেতু ইয়াত এলকাইল গ্ৰুপ হিচাপে লাগি আছে গতিকে এইটো বিউটাইল হ'ব 4 ইথাইল বিউটাইল তাৰপিছত তোমালোকে ব্ৰেকেটটো ক্ল'জ কৰি দিয়া 5 নম্বৰ পজিশ্যনত থাকিলে 5 লিখিলোঁ তাৰপিছত 2 ইথাইল 7টা কাৰ্বন আছে কি হ'ল তাৰ কাৰণে বিউটাইল হ'ল তাৰপিছত তোমালোকে এইখিনি কৰা তাৰপিছত বেছ তাৰপিছত কি আছে কিবা এইটো মিঠাই গ্ৰুপটো আছেনে 3 নম্বৰ পজিশ্যনত দুটা মিঠাই গ্ৰুপ আছে ইটো আৰু ইটো কি হ'ব 3,3 এই দুটা আছে মিথাইল গ্ৰুপ 3,3 কি আহিল দুটা আছে কাৰণে কি হ'ল ডাই তাৰপিছত মিথাইল আহি গ'ল তাৰপিছত গোটাই কাৰ্বন চেণ্টাৰত কেইটা কাৰ্বন আছিল 10টা এইটো কাৰণে কি হ'ব ডেকেন এলকেনৰ পৰা ডেকেন হৈ যায় মিথাইল ডেকেন গতিকে এইটো হৈছে এই যৌগটোৰ নাম যদি এটা যৌগত কি থাকে সমান দৈৰ্ঘ্যৰ দুডাল চেইন থাকে যিডাল চেইনত বেছি শাখা থাকে সেইডাল চেইনে কি হয় মুখ্য শাখা হয় আৰু ইয়াত যিহেতু ইডাল চেইনত বেছি শাখা থাকিব গতিকে ইয়াত ইডাল মুখ্য চেইন হ'ব তাৰপিছত তোমালোকে এই গ্ৰুপটো আগতে তোমালোকে নামাকৰণ কৰিব লাগিব এটা নিচিনা 5 ডেজ ব্ৰেকেট দি দিবা 2 নম্বৰ পজিশ্যন আছিল কাৰণে কি হ'ব ইথাইল হ'ব 4টা আছিল কাৰণে দুটাই হৈ গ'ল তাৰপিছত 3 নম্বৰ পজিশ্যনত কেইটা গ্ৰুপ আছে মিঠাই দুটা গ্ৰুপ আছে সেইকাৰণে 3,3 লিখিলোঁ দুটা কাৰণে ডি লিখিলোঁ ডি তাৰপিছত কি হ'ব মিঠাইল গ্ৰুপ 10টা কাৰ্বন আছে কাৰণে ডেকেন গতিকে তোমালোকে এইবোৰ যিবোৰ বাছ এণ্ড হাইড্ৰকাৰ্বন এনেকুৱা নমেনক্লেচাৰ এনেকুৱা টাইপৰ গতিকে তোমালোকে কিছুমান প্ৰেক্টিছ কৰিবা কিতাপত চাই আৰু ৰুলকেইটা মনত ৰাখিবা আৰু লাষ্টত তোমালোকক কেইটামান গ্ৰুপৰ নাম দি দিম সেইকেইটা মনত ৰাখিবা মানে নমেনক্লেচাৰ কৰিলে সেই গ্ৰুপবোৰ লাগি থাকিব মেইন চেইনত তেতিয়া গ্ৰুপটোৰ নাম সেই নামটো হৈ যাব মানে সেইকেইটা এক্সট্ৰাকৈ আৰু নমেনক্লেচাৰ কৰিব দৰকাৰ নাই
এই গ্ৰুপকেইটাৰ নাম তোমালোকে মনত ৰাখিবা। এই গ্ৰুপকেইটা তোমালোকে নমেনক্লেচাৰ কৰোঁতে প্ৰয়োজন হ'ব। তোমাৰ পিছৰ ক্লাছত তোমালোকক দেখাই দিম এই গ্ৰুপৰ কেনেকুৱা ব্যৱহাৰ হয়। আজিলৈ ইমানেই, ধন্যবাদ।